ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী জটিলতা এতিয়া আঁতৰা নাই কংগ্ৰেছৰ তালিকা প্ৰস্তুতৰ উত্তপ্ত হৈ পৰিছে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক 4টা দিন ধৰি অব্যাহত আছে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক প্ৰাৰ্থী বাছনিক লৈ অসন্তুষ্ট কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা অসন্তুষ্ট শৰদ বৰকটকী সুস্মিতা দেৱ কমলাক্ষ দেৱপুৰকাষ্ঠ আৰু ইতিমধ্যে মুকলিকৈ নিজৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰিছে শৰদ বৰকটকীয়ে তেওঁ উল্লেখ কৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আজি থকা হলে মোৰ এই অৱস্থা নহলহেঁতে তেওঁ তেনেদৰে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে তেওঁৰ পুত্ৰৰ কথা উল্লেখ কৰিছে যে ন্যায় পোৱা নাই অৰ্থাৎ মোক জাষ্টিছ লাগে আনহাতে ৰাণী নৰহৰ সন্মুখতো এনেদৰে তৃণমূল পৰ্যায়ৰ সকল কৰ্মীতেওঁলোকৰ ক্ষোভ আৰু অসন্তুষ্টিৰ কথা ব্যক্ত কৰা পৰিলক্ষিত হৈছে স্ক্ৰিনিং কমিটিৰ বৈঠক এতিয়াও বহি আছে 4টা দিন ধৰি এনেদৰে বৈঠকৰ ওপৰত বৈঠক বহি আহিছে যদিও জটিলতা এতিয়াও আঁতৰা নাই কংগ্ৰেছৰ তালিকা প্ৰস্তুতৰ আজি বিয়লিলৈ কংগ্ৰেছৰ তালিকা দিয়াৰ সম্ভাৱনা আছে যদিও ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ সেই কথা উল্লেখ কৰিছে যে 9 তাৰিখৰ আগতে তেওঁলোকে সেই তালিকা প্ৰকাশ কৰিব 9 তাৰিখলৈ মাজত মাত্ৰ 2টা দিন বাকী আছে এতিয়া গতিকে আজি নিশাৰ ভাগলৈ যে তালিকা প্ৰস্তুত হ'ব সেয়াও বৰ্তমান সন্দেহৰ আৱৰ্তত অসন্তুষ্ট হৈছোঁ কাৰণ মোৰ ল'ৰাটো যদি ইমান ছেক্ৰিফাইচ কৰাৰ পিছত মই ইমান ছেক্ৰিফাইচ কৰি যিটো সময়ত চৰকাৰ নাছিলে চৰকাৰ আনিছিল আজি মোৰ বন্ধু তৰুণ গগৈ ঢুকাই থাকিলে আজি তৰুণ গগৈ জীয়াই থকা যেন মই জাষ্টিছটো পালোঁ আজি এইটো মই নকওঁ কাৰণ এইটো আমাৰ কমিটিত আমাৰ সিদ্ধান্ত হৈছে এটা সিদ্ধান্তৰ বিৰুদ্ধে মই নাযাওঁ আৰু এটা কথা সুধিছোঁ মানে সভাপতি মতে হোৱা নাই প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ মতে সেইটো মই নাজানো কাৰণ মই সেইখন কমিটিত মই নাই নহয় মই নাজানো সেইকাৰণে নাই এনেই মই এইটো কাৰণে অসন্তুষ্ট হৈছোঁ কাৰণ মই জাষ্টিছ পোৱা নাই মই এতিয়া যেনে যিটো পাইছোঁ অসন্তুষ্ট হৈছোঁ মই যিবিলাক গ্ৰাছৰুট লেভেলৰ কৰ্মী তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই কংগ্ৰেছ কৰি আছিলে আৰু বিজেপিৰ এখন চৰকাৰ ইয়াত আছে তেনেস্থলতো তেওঁলোকে কংগ্ৰেছ কৰিবলৈ ওলাই আহি কংগ্ৰেছ কৰিছে আৰু তেওঁলোকে যেতিয়া ক'ৰবাত নিশ্চয় তেওঁলোকৰ মনৰ প্ৰাৰ্থীজন নাপায় ডেফিনেটলি তেওঁলোকে দুখ পায় আৰু সেই দুখটো তেওঁলোকে খুব প্ৰকাশ কৰিছে আমাৰ যদি চৰকাৰ হয় ডেফিনেটলি সেই যিসকলে খুব প্ৰকাশ কৰিছে যিসকলে প্ৰাপ্য তেওঁলোকে পাব লাগিছিল কিবা কাৰণত তেওঁলোকৰ নাপালে আমি ডেফিনেটলি তেওঁলোকক চৰকাৰ হ'লে তেওঁলোকক ক'ৰবাত নহয় চেয়াৰমেন দিবলৈ পাৰিব বিভিন্ন নিকায়সমূহ আছে আমি তেওঁলোকক তাত এডজাষ্ট কৰিবলৈ যত্ন কৰিম আৰু মইতো ইউথ কংগ্ৰেছ কৰি অহা গতিকে মই গ্ৰাছৰুট লেভেলৰ লগত মই জড়িত সেইকাৰণে মই গ্ৰাছৰুট লেভেলৰ এওঁলোকে যিটো কথা কৈছে যে মনৰ বেদনাটো মই বুজিছোঁ এওঁলোকৰ মনৰ বেদনা বুজিছোঁ আৰু সেইটো মই এতিয়া উপস্থাপন কৰিম আৰু ইফালে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে কৰা নাই পদত্যাগ স্পষ্ট ঘোষণা সাংসদ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰিসৰটো ইমান বিশাল স্বাভাৱিকতে মানুহৰ বহুত আশংকা থাকে আমাৰ কৰ্মীসকলৰ আশংকা থাকে সকলো ঠিক হৈ যাব এইটো আপোনালোকে নিশ্চয় গম পাইছে যে কংগ্ৰেছ অৰ্গেনাইজেশ্যনটো কিমান ভাইব্ৰেণ্ট আৰু সেইকাৰণে এনেকুৱা যদি আজি নিশকতীয়া হ'লহেঁতেন আজি যদি একেবাৰে দুৰ্বল হ'লহেঁতেন আপোনালোকে একো শব্দই নুশুনিলেহেঁতেন গতিকে তেনেকুৱা ধৰণৰ একো হোৱা নাই যদি কাৰোবাৰ ক'ৰবাত কিবা তেনেকুৱা ধৰণৰ কিবা থাকে সেইবিলাক আমি নিৰসন কৰিবৰ কাৰণে তেনেকুৱা বস্তু নহয় তেওঁৰ লগত মই অলপতে কথা পাতিছোঁ তেওঁৰ মনত কিবা এটা তেওঁৰ হয়তো ক্ষোভ থাকিব পাৰে বাট একেবাৰে তেওঁ আমাৰ লগত একেলগে আমি ঐক্যবদ্ধ হৈ আছোঁ আৰু কংগ্ৰেছ দলৰ তেওঁ এগৰাকী খুব শ্ৰদ্ধেয় নেত্ৰী গতিকে তেনেকুৱা ধৰণৰ একো আৰু প্ৰাৰ্থীত্বৰ তালিকাক লৈ কংগ্ৰেছী নেত্ৰী সুস্মিতা দেৱৰ সংঘাত স্পষ্ট বৰাকৰ নিৰ্দিষ্ট আসন বিচাৰিছে সুস্মিতা দেৱে সুস্মিতা বিচৰাৰ ধৰণে আসন দিয়া নাই কংগ্ৰেছে বিপৰীতে AIUDFক এৰি দিছে বৰাকৰ অধিক আসন ক্ষুব্ধ হৈ পৰিছে কথাতে সুস্মিতা দেৱ আৰু ইতিমধ্যে তেওঁ কোনো ধৰণৰ পদত্যাগ পত্ৰ এতিয়ালৈকে প্ৰেৰণ কৰা নাই কিন্তু তেওঁৰ অসন্তুষ্টিৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে হোটেলৰ পৰা ওলাই গৈছে সুস্মিতা দেৱ আজি ভিডিঅ' কনফাৰেন্সত স্পষ্ট হ'ব তালিকা পুনৰবাৰ জনাইছো যে প্ৰাৰ্থীত্বৰ তালিকাক লৈ কংগ্ৰেছী নেত্ৰী সুস্মিতা দেৱৰ সংঘাত স্পষ্ট বৰাকৰ নিৰ্দিষ্ট আসন বিচাৰিছে সুস্মিতা দেৱে সুস্মিতাই বিচৰাৰ ধৰণে আসন দিয়া নাই কংগ্ৰেছে ইয়াৰ বিপৰীতে AIUDFক এৰি দিছে বৰাকৰ অধিক আসন তাকে লৈ তেওঁ অসন্তুষ্ট হৈ পৰিছে আৰু এতিয়ালৈকে সুস্মিতাই কোনো ধৰণৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই কিন্তু হোটেলৰ পৰা বৰ্তমান ওলাই গৈছে সুস্মিতা দেৱ য'ত বৰ্তমান স্ক্ৰিনিং কমিটিৰ বৈঠক হৈ আছিলে তাৰ পৰা ওলাই গৈছে আৰু আজি ভিডিঅ' কনফাৰেন্সত স্পষ্ট হ'ব কংগ্ৰেছৰ তালিকা
আৰু ইতিমধ্যে আমি জনাইছো যে সুস্মিতা দেৱ অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে বিগত 4টা দিন ধৰি প্ৰাৰ্থিতক লৈ যি তনাজৰা চলি আছে তাক লৈ কোনো ধৰণৰ স্পষ্ট মত এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই প্ৰাৰ্থিতৰ তালিকাক লৈ এতিয়া কংগ্ৰেছী নেত্ৰী সুস্মিতা দেৱৰ সংঘাত আৰু বৰাকৰ অধিকাৰখন বৰ্তমান AIUDFক এৰি দিয়া হৈছে তাকে লৈ তেওঁ অসন্তুষ্টি ব্যক্ত কৰিছে বৰাকৰ নিৰ্দিষ্ট আসন বিচাৰিছে সুস্মিতা দেৱে আৰু সেই আসন নোপোৱাৰ বাবে তেওঁ অসন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে সমাগত 2021 বৰ্ষৰ নিৰ্বাচন ইতিমধ্যে 27 মাৰ্চত প্ৰথম পৰ্যায়ৰ দিন ঘোষণা কৰা হৈছে লগতে প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে 122 নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ টিকট লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিৰ প্ৰাৰ্থী সঞ্জয় কিষাণ তিনিচুকীয়াৰ তিনিকোণীয়াত ইতিমধ্যে সঞ্জয় কিষাণ আহি উপস্থিত হোৱাৰ পিছতে ৰাইজ আৰু বিজেপি কৰ্মীসকলে তেওঁক উষ্মভাৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে ইয়াত তিনিচুকীয়াৰ দৃশ্য দেখুৱাইছো ইতিমধ্যে তিনিচুকীয়া বিধানসভা সমষ্টিৰ টিকট লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী সঞ্জয় কিষাণ তিনিচুকীয়াত উপস্থিত হোৱাৰ পিছতেই ইতিমধ্যে ৰাইজ আৰু স্থানীয় যিসকল বিজেপি কৰ্মী আছে তেওঁলোকে তেওঁক উষ্মভাৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে চাহ জনগোষ্ঠীৰ এগৰাকী নেতা সঞ্জয় কিষাণক এনেদৰে উষ্ম আদৰণি জনোৱা হৈছে তিনিচুকীয়ালৈ স্থানীয় ৰাইজ সমষ্টিবাসী ৰাইজ আৰু যিসকল বিজেপি সমৰ্থক তেওঁলোকে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে আগবাঢ়িছো তিনিচুকীয়াৰ পৰা উপাসনাৰ এক ৰিপৰ্ট নিৰ্বাচনৰ ইতিমধ্যে তিনিচুকীয়া জিলাত বিজেপি প্ৰাৰ্থীত্ব লাভ কৰিছে সঞ্জয় কিষাণ ডাঙৰীয়া আৰু সঞ্জয় কিষাণ ডাঙৰীয়াৰ নামে তিনিচুকীয়া জিলাৰ তিনিকোণীয়াত দেখা গৈছে উদুলি মুদুলি পৰিৱেশ কিন্তু বিজেপিৰ কৰ্মী তাৰ লগতে তিনিচুকীয়া ৰাইজ তেখেতক আদৰিবলৈ উপস্থিত হৈছে আৰু তেখেত ইতিমধ্যে গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছে তিনিচুকীয়াত আৰু কেনেধৰণে উদুলি মুদুলি পৰিৱেশ আমি দেখিবলৈ পাইছোঁ বৰ্তমান কেনেধৰণে উদুলি মুদুলি পৰিৱেশ আমি দেখিবলৈ পাইছোঁ সঞ্জয় কিষাণক গৈ পেলাই কেনেধৰণৰ এটা পৰিৱেশ আৰু দেখাইছোঁ নিউজ 18 অসম আৰু তেওঁৰ পৰা জানিব বিচাৰিম কথা আমি নিশ্চয়তে ইতিমধ্যে নিশ্চিত হৈছোঁ যে এইবাৰ আমি তিনিচুকীয়া বিধানসভা সমষ্টিটো 50,000তকৈ অধিক ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিব এই আছিলে বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া তেওঁ আজি ইমান দিনে আজি ক'বলৈ গ'লে দীৰ্ঘদিনে তেওঁৰ এটা বিশ্বাস যে তেওঁ টিকেট লাভ কৰিব আৰু এই মুহূৰ্তত তেওঁ টিকেট লাভ কৰিছে আৰু টিকেট লাভ কৰি তিনিচুকীয়া জিলাৰ তিনিকোণীয়াত উপস্থিত হৈছে আৰু এনেধৰণৰ এক উত্তৰ পৰিৱেশ নিউজ 18 অসম দেখাবলৈ যত্ন কৰিলোঁ সকলোৱে তেওঁক আদৰিবলৈ ইয়াত ৰখি আছে আৰু তেওঁ ইতিমধ্যে আহি উপস্থিত হৈছে আৰু তিনিচুকীয়াত তিনিকোণীয়াৰ যি কালী মন্দিৰ তেওঁ ইতিমধ্যে মাৰ আশীষ ল'বলৈ তেওঁ কালী মন্দিৰৰ ভিতৰত গৈছে আৰু তাৰপিছত তেওঁ সকলোকে লগ কৰিব কিয়নো তেওঁৰ বাবে যিহেতু সকলো ইতিমধ্যে অপেক্ষাত আছিলে আৰু এই মুহূৰ্তত তেওঁ আহি পাইছে তিনিচুকীয়াত আৰু তিনিচুকীয়াত তাৰ বাবে যি ইয়াত উদুলি মুদুলি পৰিৱেশ আমি নিউজ 18 অসম দেখাইছোঁ সকলোৱে আশাবাদী যে এইবাৰ সঞ্জয় কিষাণ জয় হ'ব সকলোৰে মনত এক আশা আৰু টিভিত প্ৰথমবাৰলৈ আহি আছে এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজুছ ইয়াং জিনিয়াছত থাকিব উদ্ভাৱক সূৰ্য ভাসিন অনুষ্ঠান সম্প্ৰচাৰিত হ'ব 6 মাৰ্চৰ সন্ধিয়া 7:20 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত Hi, I'm Shoaib Haseen. I'm 14 years old. I'm an innovator and I love making things. ये है यंग जीनियस जो अपने रोबोट के सहारे खुशियां फैलाना चाहता है। ये है यंग जीनियस जिसकी टीम वर्ल्ड रोबोटिक्स ओलंपियाड जीतकर दुनिया पर छा गई। I have a workshop which I like to call my DNT lab, Design and Technology. ये वो आविष्कारक है जिसने कबाड़ी के सामान से सस्ता पानी और हवा का प्यूरिफायर बना डाला। मैंने बहुत चीजें बनाए हैं जैसे कि हमारे पास ये UV किलर है मैंने एक एयर प्यूरिफायर भी बनाया है और एक स्टिक फॉर द ब्लाइंड भी बनाया है जिसने प्लास्टिक से मुक्ति पाने के लिए वैक्स पेपर के डिब्बे बना दिए। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले दिल्ली के शौर्य हसीन के साथ जो नेत्रहीनों के लिए सेंसर वाली छड़ी बना रहा है जो अपने आविष्कार पेटेंट करवाकर कमाई नहीं करता बल्कि सबके साथ बांटकर दुआएं कमाता है। हमने ब्लाइंड स्कूल को वादा करा है कि जब पूरा हो जाएगा और मैन्युफैक्चर होएगा तब हम उन्हें फ्री में सारे स्टिक्स देंगे ताकि वो खुश हो जाए। बहुत बढ़िया आ रहा है ये यंग जीनियस। আৰু নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজুছ ইয়াং জিনিয়াছত থাকিব পশ্চিমবংগৰ 10 বছৰীয়া বাঁহী বাদক অনিৰ্বাণ ৰায় অনুষ্ঠান প্ৰচাৰিত হ'ব 6 মাৰ্চৰ সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত मेरा नाम
कॉलेज बन रहा है। मैं क्लास 5 में पढ़ता हूँ। मैं 10 साल का हूँ और मैं एक फ्लूट प्लेयर हूँ। ये है यंग जीनियस, जिसकी सुबह और शाम की साथी बांसुरी है। ये है यंग जीनियस जो 4.5 साल की उम्र से बांसुरी थाम चुका था, जिसके पास अब 100 से ज्यादा बांसुरियां हैं, जिसके गुरु उसके पिता हैं। मेरा एम है कि वन डे मेरा ये जो बांसुरी का धुन है वो सारा वर्ल्ड में बजे और इवन मून तक। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले अनिर्बन रॉय के साथ। जब मैं रात में सोता हूँ तो पापा कोई ना कोई राग चला देते हैं, वो मैं 80% या 90% बजा देती हूँ। ये अच्छा सिस्टम है, रात को राग ऑन करके अपलोड और सुबह उठ के बांसुरी पे डाउनलोड। जो प्रतिष्ठित MS सुब्बलक्ष्मी फेलोशिप पाने वाले सबसे छोटे बच्चों में से एक है, जिसे सुरेश वाडकर ने मास्टर मदन अवार्ड से नवाजा, जिसके वीडियो YouTube पर 20 लाख से ज्यादा बार देखे गए। मैं श्योर हूँ कि गॉड मेरे लिए कुछ अच्छा ही प्लान करके रखे हैं। आ रहा है ये यंग जीनियस। লখিমপুৰত মানৱ ৰেগাক বিপুল আদৰণি, হাজাৰ হাজাৰ লোকৰ আদৰণি জনাইছে বিজেপিৰ প্ৰাৰ্থীগৰাকীক। অগপ TMPকে সকলো চামিল হৈছে বাইক ৰেলীত। এই টিকট মানৱ ডেকাই নহয়, বিজেপিৰ টিকট। লখিমপুৰত অসমৰ শ্ৰেষ্ঠ 5টা সমষ্টিৰ ভিতৰত ৰাখিম, ঘূণাসুঁতিৰ সমস্যা সমাধান কৰাৰ আশ্বাস বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাৰ। বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে ঠায়ে ঠায়ে এতিয়া বিজেপি কৰ্মীৰ সমৰ্থকসকলৰ মাজত ইয়াৰ উল্লাসৰ বন্যা দেখিবলৈ পোৱা গৈছে। লখিমপুৰত এনেদৰে বিজেপিৰ লখিমপুৰৰ প্ৰাৰ্থী মানৱ ডেকাক স্মৰণভাৱে আদৰণি জনোৱা হৈছে। হাজাৰ হাজাৰ লোকে আদৰণি জনাইছে বিজেপিৰ প্ৰাৰ্থীগৰাকীক। আৰু এখন হ'ব ৰাজু বৰুৱাৰ ৰিপৰ্ট। আমি উপস্থিত আছো যিহেতু লখিমপুৰত, আৰু লখিমপুৰত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী মানৱ ডেকাক এই ধৰণে আদৰণি জনোৱা হৈছে। আমি এই মুহূৰ্তত দেখুৱাইছো যে বিপুল আদৰণি মানৱ ডেকা যিহেতু আহিছে, বিজেপি প্ৰাৰ্থী মানৱ ডেকাক আদৰিবৰ বাবে সকলোৱে এনেধৰণে একত্ৰিত হৈছে আৰু সকলোৱে একত্ৰিত হৈ মানৱ ডেকাক আদৰণি জনাইছে। আগবাঢ়ি যাব পৰা নাই মানৱ ডেকা, বিপুল আদৰণি জনোৱা হৈছে মানৱ ডেকাক। ইয়াত আনকি অসম গণ পৰিষদৰ লোকসকলো আছে, TMPকে লোকসকলো আছে, অন্যান্য সকলো আছে, আৰু সকলোৱে থাকি বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ মাজত ব্যাপক উল্লাস এই মুহূৰ্তত দেখা গৈছে। আৰু আমি মানৱ ডেকাক এই মুহূৰ্তত মানৱ ডেকাৰ ছবিখন আমি দেখুৱাব পৰা নাই যে ভিৰ যথেষ্ট হোৱা ইয়াত দেখা গৈছে, যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আৰু সকলোৱে মানৱ ডেকাক আদৰৰ বাবে এনেধৰণে ওলাই আহিছে আৰু মানৱ ডেকাক আদৰা হৈছে, বিপুল আদৰণি জনোৱা হৈছে। আমি এই মুহূৰ্তত দেখুৱাইছো মানৱ ডেকা। আজি চাওক, মই প্ৰথমতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, JP নড্ডা ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি মহোদয় আৰু মোৰ ৰাজনৈতিক গুৰু হিমন্ত বিশ্ব শৰ্মা তথা দিলীপ শইকীয়া ডাঙৰীয়াক মই প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই টিকেট মোক নহয়, যোৱা 2 বছৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কৰ্মকৰ্তাই যি অক্লান্ত পৰিশ্ৰম কৰিছিলে আৰু চৰকাৰখনে যে উন্নয়নৰ গতি আগবঢ়াই নিছিলে তাৰে স্বীকৃতি। যিটো এতিয়া অগপৰ বিজেপিৰ যিটো মিত্ৰতাৰ কথা আছিল, ইতিমধ্যে অগপৰ প্ৰাৰ্থীগৰাকীয়ে টিকেট নাই পোৱা, তেওঁ বিসম্বাদ আৰম্ভ কৰাৰ সম্ভাৱনা আছে। কি কৈছে? বিসম্বাদ আৰম্ভ কৰাৰ সম্ভাৱনা। চাওক, আমাৰ গোটেই বস্তুটো হ'ল ব্যক্তিকেন্দ্ৰিক নহয়। মই অগপৰ জিলাৰ সভাপতি মহোদয়ৰ লগত ইতিমধ্যে কথা হৈছে, এইটো মিত্ৰজোঁটৰ কথা। ইয়াত ব্যক্তিৰ ওপৰত আমি আলোচনা নকৰোঁ। কোনো গণতন্ত্ৰত সকলোৰে ইলেকশ্যন খেলাৰ অধিকাৰ আছে। যিয়ে ইলেকশ্যন খেলিব তাক সকলোকে মই শুভেচ্ছা জনাইছোঁ। এতিয়া আপুনি এই জনসাধাৰণক চাওক, তাৰ পৰা আপুনি এটা এছেছমেণ্ট কৰক। এইটো মই জিকা, ব্যক্তি জিকাৰ নহয়। ভাৰতীয় জনতা পাৰ্টি জিকিব, বিপুল ভোটত জিকিব। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আত্মবিশ্বাসী। ধন্যবাদ। জয়ী হলে আপুনি লখিমপুৰৰ কাৰণে কি এনেকুৱা ধৰণৰ উল্লেখযোগ্য আপোনাৰ পৰিকল্পনা আছে? লখিমপুৰ জিলাখনক বা লখিমপুৰ সমষ্টিটোক অসমৰ 5টা সকলোতকৈ সৰ্বশ্ৰেষ্ঠ সমষ্টি
আৰু ফালে অগপৰ পৰা টিকট লাভ নকৰা কমলপুৰ বিধানসভা সমষ্টিৰ অগপৰ বিধায়ক সত্যব্ৰত কলিতাই আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিশ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ তেওঁ অভিযোগ আনিছে কমলপুৰত পথ অৱৰোধ অগপ কৰ্মীৰ কমলপুৰ বিধান পৰিষদৰ সমূহ সদস্যই দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজি বিয়লিৰ ভিতৰত কোন দলৰ পৰা বিধায়কগৰাকীয়ে নিৰ্বাচন খেলিব সেয়া নিশ্চিত কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়া সত্যব্ৰত কলিতাই অগপ দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিধায়ক সত্যব্ৰত কলিতাৰ বিধায়কগৰাকীয়ে অগপ ত্যাগ কৰাৰ ইংগিত প্ৰদান কৰে সংবাদ মাধ্যমৰ মুখত ক্ষুব্ধ অগপ কৰ্মীসকলে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ অগপৰ পতাকা প্ৰতীক চিহ্ন আঁতৰাই পেলোৱা হ'ল কমলপুৰ সমষ্টি অগপ কাৰ্যালয়ৰ পৰা বঞ্চিত হোৱাৰ পিছতে কমলপুৰ বিধানসভা সমষ্টিৰ সদস্যৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিধায়কৰ কাৰ্যালয়ৰ পৰা অগপ দলটো আগবাঢ়িছে এই পৰিৱেশত অসমৰ জনসাধাৰণে অসম গণ পৰিষদৰ আঞ্চলিক দলটোৰ প্ৰতি যিটো মৰম আছিল এই মৰমটো নিশ্চয় নাই কিছুমান বিশেষ ব্যক্তিক সন্তুষ্ট কৰিবৰ কাৰণে আজি অসম গণ পৰিষদ দলটোৰ কিছু সংখ্যক নেতা ব্যস্ত হৈ পৰিছে এইটোৱে দুৰ্ভাগ্যজনক কথা মই কংগ্ৰেছ দলত জইন কৰাৰ কথা ওলাইছে মই হাজো সমষ্টিৰ নিৰ্বাচনৰ কথা ওলাইছে শিৱাজাৰ সমষ্টিৰ নিৰ্বাচনৰ কথা ওলাইছে মই ক'তো মোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰা নাই আজি সন্ধিয়াৰ ভিতৰত কমলপুৰ সমষ্টিৰ ৰাইজ আৰু অসমবাসী ক্লিয়াৰ হ'ব যে মই কি কৰিম আৰু মই যি কৰিম মই দৃঢ়তাৰে কওঁ কমলপুৰ সমষ্টিৰ ৰাইজৰ স্বাৰ্থত কৰিম ভাৰতীয় জনতা পাৰ্টীয়ে আঞ্চলিকতাবাদ ধ্বংস কৰিবৰ কাৰণে যি ধৰণৰ প্ৰচেষ্টা চলাইছে এই প্ৰচেষ্টাত আমাৰো কিছু সংখ্যক নেতাই তাক সেই জালত ভৰি দিলে যাৰ ফলত নেকি আজি অসম গণ পৰিষদটো নিক্ষেপ হ'বলৈ ওলাই আৰফালে অগপৰ টিকটৰ পৰা বঞ্চিত হ'ল পৰমানন্দ ৰাজবংশী টিকট বঞ্চিত হোৱাৰ পিছত অগপৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ আজি বিজেপি যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে চিপাঝাৰ বিজেপি প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা পৰমানন্দ ৰাজবংশীৰ অগপৰ টিকটৰ পৰা বঞ্চিত হৈছে পৰমানন্দ ৰাজবংশী টিকট বঞ্চিত হোৱাৰ পিছতে অগপৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে বিয়লিলৈ আজি বিজেপিত যোগদান কৰিব চিপাঝাৰ বিজেপি প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে পৰমানন্দ ৰাজবংশী আৰু ফালে চিপাঝাৰ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ পৰা প্ৰাৰ্থিত প্ৰদানক লৈ প্ৰতিবাদ সমষ্টিটোৰ একাংশ বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ চিপাঝাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদী কাৰ্যসূচী পৰমানন্দক টিকট দিলে নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে বিজেপি কৰ্মীয়ে পুনৰ জনাও যে চিপাঝাৰ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ পৰা প্ৰাৰ্থিত প্ৰদানক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে সমষ্টিটোৰ একাংশ বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ চিপাঝাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদী কাৰ্যসূচী পৰমানন্দক টিকট দিলে নিৰ্বাচন বৰ্জনৰ হুংকাৰ বিজেপি কৰ্মীৰ উঠৰটা সমষ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৰাইজৰ দলে সংবাদমেলত ৰাইজৰ দলৰ আনুষ্ঠানিক ঘোষণা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ 18টাকো সমষ্টি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব আজি বিয়লি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব ৰাইজৰ দলে মিত্ৰতা ধৰ্ম পালন কৰি আগবাঢ়িব ৰাইজৰ দল ৰাইজৰ দলে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছো প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিৰ মাত্ৰ 12টা আৰু দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টিৰ মাত্ৰ 6টাত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা 86টা সমষ্টিৰ মাত্ৰ 18টা সমষ্টিতে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যি 18টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম তাত আমাৰ জয় সুনিশ্চিত বুলি আমি ভাবিছো আৰু আমি ভাবো আমাৰ নিশ্চিত ফিডবেক আছে যে বিজেপি মিত্ৰজোঁট তৃতীয় স্থানলৈ এই 18টা সমষ্টিত অৱনীত হ'ব আমাৰ মাজত এতিয়ালৈকে কোনো ধৰণৰ মতবিৰোধ হোৱা নাই আমি মিত্ৰতাৰ ধৰ্ম আমি ৰক্ষা কৰি আছো আৰু আমি আলোচনা মৰ্মে আচলতে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আমি আজি এই বাৰ্তাই আমি আপোনালোকক দিব বিচাৰিছো আৰু আজি বিয়লি পৰৱৰ্তী সময়ত আমি কোন কোন সমষ্টি দিল্লীৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস বিমানবন্দৰত উপস্থিত হৈ ৰঞ্জিত দাসে কয় বিকশিত আৰু সুৰক্ষিত অসমে চিন্তাৰে বিজেপিয়ে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে আনহাতে অসম গণ পৰিষদ অথবা প্ৰফুল্ল মহন্ত সন্দৰ্ভত কোনো মন্তব্য নকৰিলে ৰঞ্জিত দাসে
ৰাইজৰ আশীৰ্বাদত আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ যি সক্ৰিয়তা আৰু আমাৰ চৰকাৰখনৰ যি সফলতা, এই তিনিওটা বিষয়ত আমি একত্ৰিত কৰি পেলাই আমি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ নিশ্চিতভাৱে হ'ব বুলি আমি আশাবাদী। আৰু আমাৰ যি লক্ষ্য বিজেপি প্লাছ 100+, আমি সেইটোৱে স্পৰ্শ কৰিব পাৰিম। প্ৰফুল্ল মহন্তই টিকট নোপোৱাত ক্ষোভিত হৈছে আৰু তেওঁ কৈছে যে বিজেপিয়ে তেওঁক টিকটটো নিদিলে। এইটোতো ভাৰতীয় জনতা পাৰ্টী নহয় এইটো ভাৰতীয় জনতা পাৰ্টী নহয়। এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা যদি টিকট পোৱা নাই সেইটো কথা আপুনি সুধিলে মই উত্তৰ দিব পাৰিম। ইতিমধ্যে যিহেতু মই সৰভোগ সমষ্টিত ইমানখিনি উন্নয়নৰ কাম কৰিবলগীয়া আছিলে, সেই উন্নয়ন কামখিনি কৰিছোঁ। গতিকে বিকাশ বা উন্নয়ন কৰিব লাগিব, পাটাচাৰখিনি কৰিব লাগিব, ভৱানীপুৰতো কৰিব লাগিব। সেইকাৰণে এই সুযোগটো এইবাৰ পাটাচাৰবাসীক দিম বুলি ভাবিছোঁ। অগপৰ চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা। নিউজ 18ৰ হাতত আহি পৰিছে অগপৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকাখন। দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব অগপৰ নেতৃত্বই। বোকাখাতত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, আমগুৰিত প্ৰদীপ হাজৰিকা, নাওবৈছাত জয়ন্ত খাউণ্ড, তেজপুৰত বৃন্দাবন গোস্বামী, ছয়গাঁৱত ডক্টৰ কমলা কলিতা, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী, বকুত জ্যোতিপ্ৰসাদ দাস, ৰহাত বিষ্ণু দাস, উত্তৰ ভয়াপুৰীত ভূপেন ৰায়, মানকাছৰত জাভেদ ইছলাম, পূব গোৱালপাৰাত জ্যোতিষ দাস, দেৰগাঁৱত ভৱেন্দ্ৰনাথ ভৰালী, পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, চাবুৱাত পুনাকন বৰুৱা, টিয়কত শ্যামকানু মহন্ত বা দীপেন বৰগোহাঁইৰ নাম চৰ্চালৈ আহিছে।